জলছবি পঞ্চম খণ্ড। জয়মতীৰ কাহিনী সাধু নহয়, সঁচা। সেইদৰে মানৰ কথাও সঁচা। নকওঁ দেই, তই কান্দিবি আকৌ। নেকান্দো ক। মই অধৈৰ্য হ'লোঁ। ময়ো শুনা কথাহে। বদনচন্দ্ৰ বৰফুকনে মানবিলাক হেনো আনিছিল। তেতিয়া কলিকতাত ইংৰাজ চেহাববোৰ আছিল। পিছে বদনৰ কথাত প্ৰথমে চেহাবে হয়ভৰ নিদিয়াত তাত থকা ব্ৰহ্মদেশৰ মানুহকে ক'লে, মানবোৰ ব্ৰহ্মদেশৰ। ব্ৰহ্মদেশ কেনিনো? জানো, ক'ব নোৱাৰোঁ ক'ত। প্ৰশ্ন সুধি নাথাকিবি। সেই মানবোৰ দেখিবলৈ কেনেকুৱা? মোৰ অপেশ্বৰীজনী মান দেখিবলৈ কেনেকুৱা জানিবলৈ মই মানৰ দিনত উপজিছিলোঁ নেকি? এনে অভং প্ৰশ্ন কৰি থাকিলে মই একো নকওঁ। ক একো নুসুধো আৰু। শুন, মই শুনামতে মানবোৰ আহিছিল বদনচন্দ্ৰৰ মুখত অসমত থকা ধন সোণ খেতি বাতিৰ উভৈনদী কথাবোৰ শুনিহে। বদনচন্দ্ৰ হেনো বৰ লোভী আৰু অত্যাচাৰী বৰফুকন আছিল। ব্ৰহ্মদেশৰ ৰজাটোৰ হেনো হেনচকু আগৰে পৰা অসমৰ ওপৰত আছিল। বদনচন্দ্ৰৰ নিমন্ত্ৰণ পাই কোনে? বদনে নিজে মান সেনা লগত আনি আমাৰ দেশ আক্ৰমণ কৰালে। এইদৰে মান আহি যোৰহাট পালেহি আৰু বদন নিজে ৰাজমন্ত্ৰী হ'ল। অজস্ৰ ধন সোণৰ লগতে হেনো হেমোৱাইদেউ নামৰ ৰাজকন্যাক ভেটি দি মানক উভতাই পঠিয়ালে হয়। পিছে উভতি যোৱাৰ পথত মানে অসমীয়া গাঁওভূঁই ধ্বংস কৰি সৰু ল'ৰা ছোৱালী তামোল গছত আচাৰি মাৰি ঘৰ দুৱাৰ জুই লগাই মুনি তিৰোতাক মাৰি কাটি যাবলৈ ধৰিলে। আমাৰ পূৰ্বপুৰুষৰ গাঁওখন এইদৰে ধ্বংস হৈছিল। শিৱথানত পূজা কৰি থাকোঁতে হেনো মানে জাঠিৰে খুচি সেই সময়ৰ আমাৰ আজু ককাজনক মাৰিলে। মন্দিৰত চন্দ্ৰকান্ত সিংহ ৰজাই দিয়া সোণৰ থাল, ৰূপৰ বিচনী আৰু বহুত কিবা কিবি আছিল। স্ফটিকৰ শিৱলিংগৰ ওপৰত সোণৰ ফণাৰে সাপৰ চকুৰ ৰত্ন লুকুৱা আছিল। সেইডাল সাপ ৰজাই গঢ়াই দিছিল, মানে সেইডালো লৈ গ'ল। তেতিয়াৰ পৰাই হেনো আমাৰ পূৰ্বপুৰুষ মানে খুচি মৰা আজু ককা নিজে সাপ হৈ শিৱলিংগ যুগে যুগে ৰক্ষা কৰি আহিছে। আমাৰ আজু ককাই শিৱজনা সেইকাৰণে হাবিৰ মন্দিৰৰ পৰা নিজৰ ঘৰলৈ আনি পূজা কৰিবলৈ ল'লে। মাজে মাজে শিৱজনাক হেনো আমাৰ পূৰ্বপুৰুষ পুৰোহিত ককাই সেই লৈ যায় হাবিলৈ। আমাৰ এই ৰংদৈ গাঁওখন মানৰ ভয়ত পলাই আহি ককিলাৰ পাৰৰ হাবি ভাঙি আশ্ৰয় লোৱা গাঁওহে। এইবোৰ দেখোন বৰ ভয় লগা কথা, ভূতৰ সাধুতকৈও ভয় লগা। সেই কৈছোঁ বৌতিক নকবিকৈ, মই ক'ৰ পৰা এইবোৰ জানিলোঁ বুলিয়েই কাণমলা দিব মোক। মইতো শুদাই নেৰোঁ তেতিয়া। ডাঙৰ মেল মনে মনে শুনা বুলি গম পালে তয়ো মৰিবি ময়ো মৰিম। নকওঁ, মই সজোৰে ক'লোঁ। ব'ল, শোৱা পাৰ পালোহি। সাৱধানে মই ঘাটত নাও লগাম, নাম বুলি ক'লেহে জঁপিয়াবি দেই। নাও উঠোতে বুৰে নামোতেও বুৰে। ইফালে তই সাঁতুৰিবও নেজান। কাইলৈৰ পৰা তোক মই পুখুৰীতে সাঁতোৰ শিকাম। পুৱাই উঠিবি, সাঁতোৰ জানি থ'লে পানীত পৰিলেও বাচিবি। কাইলৈৰ পৰা সাঁতুৰিবিনে? মই সভয়ে মূৰ দুপিয়ালোঁ। স্বৰ্ণক মই যথেষ্ট ভয় কৰিছিলোঁ, ভালো পাইছিলোঁ। তাই যেন নোৱাৰা কাম একো নাই এনে বুলি ভাবিছিলোঁ। পিছে সেইদিনা এটা ডাঙৰ খবৰ আমালৈ ৰৈ আছিল। ককা দেউতা আৰু স্বৰ্ণৰ দেউতাকে তাইক ঘৰৰ চোতাল পাওঁতেই ক'লে, স্বৰ্ণ, তোৰ টিঘিল ঘিলনি সামৰিবৰ হ'ল। পিছে এই জ্যোতিক লৈ তই নাৱেৰে যাবলৈ সাহস ক'ত পালি? তাইৰ বাপেক থাকে দূৰৈত। কিবা এটা হোৱা হ'লে মোক কেনেকৈ উলিয়ালোহেঁতেন? মই থাকোঁতে কাৰ কি হ'ব? ঘৰৰ মতা ল'ৰাকেইটা মোৰ সৈতে নেযায়। এই কলিজা আছে সেই লৈ গ'লোঁ। স্বৰ্ণই মুখে মুখে উত্তৰ দি দিলে দেউতাকক। বৰদেউতা অৰ্থাৎ স্বৰ্ণৰ দেউতাকে চোঁচা মাৰি আহি ক'লে, চুপ থাক, আজি বাদে কাইলৈ ওলাই যাবি বাবে চৰ নিদিওঁ। এইখন মুখ আৰু মতাকালু স্বভাৱেৰে শহুৰৰ ঘৰত গৈ তই যে বংশৰ নাম নুমাবি সেয়া খাটাং। আজি খবৰ আহিল অহা আঘোণত তোৰ বিয়া। এইকেইমাহ ঘৰত থাক, ঘৰ গৃহস্থী চম্ভালি লোৱা কামবোৰ শিক। স্বৰ্ণ থৰ লাগিল। তাইৰ এনে হেতা পৰা মোক মই কাহানিও দেখা নাছিলোঁ। লগে লগে বৌতি ওলাই আহিল চোতাললৈ। স্বৰ্ণকে মোকে সাবটি ধৰি ক'লে, পাকঘৰলৈ কিবা এটা খাই লহি। দেহি মোক শুকাই আহিছে তহঁতৰ। চাম নহয়, তই ওলাই যোৱাৰ পিছত কোনেই গৈ দেওহঁতৰ শ্মশানত চাকি দিয়েগৈ। মতা মানুহৰ খঙেই সাৰ। নিজে নোৱাৰা কামটো ফুটকলি ছোৱালীজনীয়ে কৰি দেখুৱাইছে, তাৰ গুণ নাই, গাজত লাগি গৈছে চাগৈ। পাকঘৰত বিৰাট বহি পিঠাগুড়ি, আঠিয়া কল, গুড় গাখীৰৰ জলপান মই বৰ তৃপ্তিৰে খাবলৈ ধৰিলোঁ। স্বৰ্ণই পিছে লিৰিকি বিদাৰি জলপানৰ সৈতে আমন জিমনকৈ খেলি থাকিল।
বৌতীয়ে ক'লে, আই স্বৰ্ণ, বামুণৰ ছোৱালী তই। শান্তি আজি হওঁ কাইলৈ হওঁ হৈ আছ। বিয়াখন হৈ নগ'লে আমি এঘৰীয়া হ'ম। ককাৰে গোসাঁইক গুৱাপান আগবঢ়াই বিয়াখন হৈ নোযোৱালৈকে তোক তুলনি হোৱাৰ পৰা ৰক্ষা কৰিবলৈকে খাটিছে। তই আমুৰি নকৰিবি। অহা জাথত তই 10 গুচি 11ত সোমাবি। ইফালে তই ডাংকাটি ছোৱালী। বৰ চিন্তাত আছোঁ হওক আমি। দৰাই তোক পচন্দ কৰিছে, খবৰো দিছে। ভাল ধানে মাহে বেচিব পৰা ঘৰ। 25টা হালোৱা লগাই খেতি কৰায়। দেউতাৰে চাই আহিলগৈ। তোল যেন ঘৰ, হালোৱা বন কৰাবোৰৰ বাবে সুকীয়া ঘৰ নিজৰ মাটিতে কৰি দিছে। দেউতাৰে হালোৱা এটাক মনে মনে সোধোতে ক'লে, বৰ ভাল ঘৰ, ছোৱালী সুখেৰে থাকিব। আচল সত্য কথাটো ঘৰৰ হালোৱা বন কৰাইহে কয়। মোক দৰাই ক'ত পচন্দ কৰিলে? ইমান বৰৰ মূৰত স্বৰ্ণই সুধিলে। সেই ওচৰৰ গোসাঁই ঘৰৰ ভাওনাত আকৌ। তোক চোৱাৰ কথা আমি নেজানো, তই নেজান। তই শান্ত হৈ বহি ভাওনা চাই আছিলি। স্বৰ্ণই বৌতীৰ মুখলৈ চাই ক'লে, তাৰমানে কাইলৈৰ পৰা মই শান্ত হ'ব লাগিব। কাঁহী বাতি ধোৱা, ঘৰ চোতাল সৰা মোচা কাম কৰিব লাগিব। অঁ তাকেই, ঠিকেই বুজিছ। এইবাৰ বৰমাই মাত দিলে জীয়েকলৈ চাই। মই ভাত ৰান্ধিব নেজানো, সেই বিয়া কেনেকৈ হ'ম? স্বৰ্ণই প্ৰতিবাদৰ সুৰেৰেই ক'লে, আপিয়ৰ হাতে চৰু জুৰিব নোৱাৰি নহয়। বিয়াৰ পিছত শান্তি নোহোৱালৈকে ঘৰতে থাকিবি যেতিয়া শিকিবি। বৌতীয়ে স্বৰ্ণৰ মূৰত হাত বুলাই ক'লে। স্বৰ্ণই জলপান নোখোৱাকৈ উঠি গুচি গ'ল। মোৰ মনটো বৰ বেয়া লাগিল। তাৰমানে স্বৰ্ণ বাইদেউক মই কেইমাহমানহে পাম। এতিয়া কি মা? বৰমাক সুধিলোঁ। স্বৰ্ণ বাইদেউৰ বিয়ালৈ কিমান দিন? 5 মাহ বাকী, বৰমাই লাহেকৈ ক'লে। স্বৰ্ণৰ বিয়ালৈ 2 মাহ থাকোঁতেই মই খবৰ পালোঁ মোৰ নতুন মা আহিব। স্বৰ্ণই এদিন ৰাতি মোক লগত শুৱাই বুজালে, সুবৰ্ণ, তোৰ ভাল দিন আহিছে। খুৰাদেউ বিয়া পাতিব। আমাৰ ককা বৌতী বুঢ়া হৈ আহিছে, কেতিয়া কি হয় ঠিক নাই। তই নতুন মাৰ সৈতে গোলাঘাট চহৰত থাকিবিগৈ। ময়ো বিয়া হৈ যামগৈ। মই পেটত থকা ভয় ভাঙি স্বৰ্ণক ক'লোঁ, মাহীয়াই আহিলে মোৰ তেজীমলাৰ দৰে অৱস্থা হ'ব নেকি? সেই যে দেউতাক বণিজলৈ যাওঁতে ঢেঁকীত খুন্দি মাৰিলে, মোৰ হ'লে বৰ ভয় লাগিছে। স্বৰ্ণই মোৰ চুলিত আঙুলি বুলাই ক'লে, নহয়, সকলো মানুহ বেয়া নহয়। তোক নতুন মাই বৰ মৰম কৰিব। আচল মাজনীয়ে জনম দিয়েই মৰিল। সেই নতুন মাজনীক নিজৰ মা উভতি আহিছে বুলি ভাবিবি। নতুন মাজনীহে তোৰ আচল মা। দেউতাৰেও সদায় তোক এইদৰে গাঁৱত ককা আইতাৰ লগতে ৰাখিব জানো? নিজেও জীয়েকক লগত ৰাখিবলৈ মন নকৰিব জানো? সেইদিনা সপোনত মই শালংকৃতা কন্যা এজনীয়ে মোক কোচত লৈ মৰম কৰা দেখিলোঁ। মনটো কিবা ভাল ভাল লাগিল। ইয়াৰ পিছত কথাবোৰ ভবামতেই হৈ গ'ল। স্বৰ্ণৰ বিয়াৰ আগেয়ে নতুন মান কাষলৈ মোক লৈ যোৱা হ'ল। বিয়াখন অৱশ্যে মই নেদেখিলোঁ। মোক জনম দিয়া আই কেনে আছিল নেজানো। পিছে নতুন মা হাইলাখ আবেলিৰ মৃদু মলয়াৰ দৰে। শান্ত, ধীৰ স্থিৰ, কিন্তু আদৰ সাদৰবোৰ তেওঁৰ আচাৰ আচৰণ কথা বতৰাত ফুটি উঠে। মোক নতুন মায়ে কোচত লৈ ভাত খুৱাই মুখ ধুৱাই দিয়ে। চুলিত তেল সানি আঁচুৰি দিয়ে। মহৰ শিঙৰ ফণীৰে মায়ে ৰাতি নিজৰ লগত মোক শুৱায়। কেইদিনমান এইদৰে যোৱাৰ পিছত খুৰাই বৌতীক ৰংদৈৰ পৰা আনি গোলাঘাটৰ ঘৰত থৈ গ'ল। বৌতী অহাৰ পিছত মই বৌতীৰ সৈতে ৰাতি শুব লগা হ'ল। পিছে নতুন মায়ে মোক দিনটো নিজৰ হতেই ৰাখে। স্বৰ্ণৰ বিয়ালৈ আমি 15 দিনমান আগেয়ে গ'লোগৈ। খায়ালিত বাছৰ পৰা নামি চৈতীয়া গৰু গাড়ীৰে ৰংদৈ পালোগৈ। স্বৰ্ণক দেখি ভাল লাগিল। এই কেইমাহতে স্বৰ্ণ ইমান সলনি হোৱা দেখি আচৰিত হ'লোঁ। তাই চোতাল ঘৰ সৰা মোচা কৰিব পৰা হ'ল। চাহ জলপানো যাচিব পৰা হ'ল। বিয়ালৈ এসপ্তাহ থাকোঁতে এদিন দুপৰীয়া মোক লগত লৈ স্বৰ্ণ ককিলাৰ পাৰলৈ গ'ল। হাত নাওখনত উঠি পাৰে মানে কান্দিলে। বঠাডালক চুমা খালে। দূৰৰ হাবিখনলৈ চাই সেৱা এটা কৰি ককিলা নৈত গুৱাপান এযোৰ দি মোক ক'লে, ব'ল এতিয়া। ছোৱালীৰ জীৱনটো যেতিয়া সকলো এৰিবলৈকে, আজিৰ পৰা এই ঘাট,
এই নাও, ককিলা নদীখন, সৌ হাবিৰ শ্মশানখন, হেলচ আৰু লেটেকুবোৰ সকলো এৰিলোঁ। জোৱাই নিলেও নিয়া, জমে নিলেও নিয়া। কোনে জানে এইবোৰ দেখিবলৈ মোৰ ভাগ্যত আছেনে নাই। স্বৰ্ণ বাইদেউৰ ইমান কৰুণ আৰু দুৰ্বল কণ্ঠ মই কেতিয়াও শুনা নাছিলোঁ। সেয়ে মই বুজনি দিবলৈ চেষ্টা কৰিলোঁ। এনেকৈ কিয় কৈছ বাইদেউ? তোৰ ঘৰখন বোলে বৰ ভাল। মই তাইৰ চকু পানী লাঘৱ কৰিবলৈকে ক'লোঁ। মোলৈ চাই এইবাৰ স্বৰ্ণই হেতা হাঁহি মাৰি ক'লে, ধনী মানুহ বুলি শুনিছোঁ, পিছে মোৰ ককিলাত নাও বোৱা দিনবোৰ ঘূৰাই দিব জানো পাৰিব? এই কেইমাহতে বৌতী মাহঁতে মোক কুঁহিয়াৰ পেৰা দি গৃহস্থী ঘৰৰ লখিমী কৰিব খুজিছে। ব্ৰহ্মপুৱাই উঠি চোতাল, ঘৰ, গোহালি গোবৰ মাটিৰে লেপিকুচি মচোঁ, গৰু দানা সিজাওঁ, গোহালিত জাক দিওঁ, ফুটছাইৰে কাঁহৰ বাতি কাঁহী মাজি সোণ-যেনকৈ জিলিকাওঁ। স্কুল যোৱা বন্ধ কৰি দিলে। এইবোৰৰ মাজে মাজে মই মনে মনে পিন্ধি থকা পেণ্টটো চাব লাগে। বৌতীহঁতে কৈছে, কেনেবাকৈ তেজৰ এচিকুটা দেখিলেও কবি, কথাটো গোপনে থ'ব লাগিব, নহ'লে বিয়া ভাগিব। মুঠৰ ওপৰত এইবোৰ দেখি শুনি মোৰ ভৱিষ্যত জীৱন কি হ'ব মই বুজিছোঁ। মই পঢ়াত ভাল নহ'লেও বেয়াও নাছিলোঁ। মহেন্দ্ৰহঁতৰতো এইবোৰ চিন্তা নাই। কোন ঈশ্বৰে ছোৱালীক এনে শাস্তি দিবলৈ সৰুজিলে কচোন। মতা মানুহবোৰকো মাইকী মানুহেই জানো জনম নিদিয়ে? তেন্তে মতা মাইকী ভাগ কৰে কোনে? মতা মানুহবোৰে নে মাইকী মানুহবোৰে? কথাবোৰ ভাবি ভাবি মই পাগলী হৈছোঁ। বৌতী, মা, মাহীদেউ, পেহীদেউৱে দেখোন মোক দিনে ৰাতিয়ে বুজাইছে, ছোৱালীবোৰ ল'ৰা হ'ব হেনো নোৱাৰে। মই নাও বাই হাবিলৈ অকলে যাওঁ বুলি যাতে ফুলতো শহুৰৰ ঘৰৰ কাৰো আগত নকওঁ। ইফালে মহেন্দ্ৰহঁতক ঠিটিঙালি মাৰি ফুৰিলেও একো নকয়। সিহঁতৰ নাও বাবলৈ সাহপিত নাই। অকলে বৰাহঁতৰ দলেৰে সন্ধিয়া পাৰ হৈ যাবলৈও সাহ নাই। ৰাতি অকলে ওলাই সৰু পানী চুবলৈ যাবলৈ কলিজা নাই। তথাপিও সিহঁত মতা ল'ৰা ঘৰত থাকিলেই হেনো সাহ। আমি মাইকী ছোৱালীবোৰ আপদ, চোৱা ধুই মতা ল'ৰাকেইটাৰ তিয়নি ধুই থকাহে আমাৰ হেনো কাম। মোৰে ফোদা মগজে এইবোৰ তলা নলা নোপোৱা হৈছোঁ। নিজৰ ঘৰখন এৰি অচি নবীন ঠাইৰ মানুহৰ ঘৰলৈ যাবলৈ মোৰ বুকু ভাগি গৈছে, ভয় লাগিছে। পিছে ঘৰৰ মানুহবোৰৰ মোৰ দৰে অৱস্থা হোৱা নাই। মোৰ বিয়াৰ বাবে আটাইবোৰ উশাহ ঘূৰা দি ঘূৰিছে। সোনকালে বিয়াখন হ'লেই যেন শান্তি। স্বৰ্ণৰ কথাবোৰে মোৰো চকু পানী উলিয়ালে। এৰাটো তাইৰ এইবোৰ কথা মোক নকৈ কাক ক'ব? হওঁতে তাই মোতকৈও 5 বছৰৰ ডাঙৰ। পিছে তাইৰ জ্ঞান বুদ্ধি বৰ ভাল। স্বৰ্ণ বিয়া হৈ যোৱাৰ পিছত ময়ো তাইক এইদৰে লগ নাপাওঁ। কথাটো ভাবি তাইক মই গপাহ মাৰি ধৰি ক'লোঁ, বাই, তই মোক মনত ৰাখিবি নহয়? স্বৰ্ণ আচৰিত হ'ল। মোকো তাই হাবত মাৰি ধৰি ক'লে, তোক কেনেকৈ পাহৰিম? তোক চাবলৈ মই যেনে তেনে যাম। সেইদিনা আমি দুয়োজনী ভালে বৰ কান্দিলোঁ। তাই মোক বাৰে বাৰে ক'লে, স্কুললৈ যোৱা নেৰিবি দেই। 5ম খণ্ডৰ ইমানতে সমাপ্তি হ'ল। 6ষ্ঠ খণ্ডটিত আপোনালোকক আকৌ লগ পাম। নমস্কাৰ।